বহুত ষ্টুডেণ্টছে কমন লেটাৰ ৰাইটিং দিবলৈ কৈ আছিলা তো আজি এই ভিডিঅ'টো আমি ডিছকাছ কৰিম কিছুমান কমন লেটাৰ ৰাইটিং হাফ ইয়াৰলি এক্সামত তোমালোকৰ লেটাৰ ৰাইটিঙৰ পৰা আহে 5 মাৰ্কছ আৰু SSLC এক্সামত 3 মাৰ্কছ আহে লেটাৰ ৰাইটিং তিনিটা টাইপৰ থাকে এটা হৈছে ফ্ৰেণ্ডলি লেটাৰ এটা হৈছে টু এডিটৰ আৰু এটা হৈছে টু প্ৰিন্সিপাল আৰু এই তিনিখন লেটাৰৰে লিখা প্ৰচেছটো বেলেগ বেলেগ হয় আজি এই ভিডিঅ'টোত কমন লেটাৰৰ লগতে ডিছকাছ কৰিম যে কোনটো টাইপত কেনেকুৱাকৈ লিখিব লাগিব তো সম্পূৰ্ণ চাবা ভিডিঅ'টো ফাৰ্ষ্টত আমাৰ আছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড এবাউট এন এক্সিবিশ্যন ইউ হেভ চিন ৰিচেণ্টলি তো এক্সিবিশ্যনৰ ওপৰতো লেটাৰ ৰাইটিং সোধে এইটো কি টাইপ হয় এইটো ফ্ৰেণ্ডলি লেটাৰ হয় কেনেকুৱাকৈ লিখিব লাগিব যাতে ফুল মাৰ্কছ পোৱা যায় সেইটোৰ ওপৰত ডিছকাছ কৰিম কিন্তু আগতে আহা চাই যাওঁ কি আহিছে সেকেন্ড নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে দুবাৰ ৰিপিট হৈছে তোমালোকৰ SSLC এক্সামত আৰু হাফ ইয়াৰলিত প্ৰায় আহিয়ে থাকে এইটো হৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট লোড শ্বেডিং ইন দ্য ইভিনিং ইন ইয়ৰ লোকেলিটি লোড শ্বেডিং মানে হৈছে ইলেক্ট্ৰিচিটিয়ে কাটি দিয়া তো বহুত ষ্টুডেণ্টে কি লোড শ্বেডিং মানে কি সেইটো নাজানে আৰু তাৰপিছত লেটাৰখনে লিখিব নোৱাৰে এইটো কোনটো টাইপৰ হয় এইটো ফ্ৰেণ্ডলি লেটাৰ নহয় এইটো হৈছে এডিটৰলৈ লিখা লেটাৰ হয় তো এনেকুৱাও আহে নেক্সট হোৱা থাৰ্ড নম্বৰ কুৱেশ্যনটো ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট ইন ইয়ৰ চিটি তো আকৌ এডিটৰলৈ লিখিব দিছে কিহৰ বিষয়ে ৰোড এক্সিডেণ্টছৰ ওপৰত তো সেইটো তোমালোকে চাবা নেক্সট 4 নম্বৰটো আকৌ ফ্ৰেণ্ডলি লেটাৰ সুধিছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড আস্কিং হিম হাৰ টু জইন ফৰ এ পিকনিক এইটো ইম্পৰ্টেণ্ট আছে বহুত সুধি থাকে হাফ ইয়াৰলি এক্সামত নেক্সট 5 নম্বৰটো চোৱা ৰাইট এ এপ্লিকেশ্যন টু ইয়ৰ হেডমাষ্টাৰ প্ৰিন্সিপাল প্ৰেয়িং ফৰ এ হাফ holiday to celebrate the victory of your school team in inter-school volleyball tournament. এইটো ইম্পৰ্টেণ্ট আছে এইটো সোধে এইটো আমাৰ থাৰ্ড কেটেগৰীটোত পৰিব প্ৰিন্সিপাললৈ লেটাৰ আৰু এই লেটাৰটো বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰেক্টিছ কৰিবা তোমালোকে নেক্সট 6 নম্বৰত আছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম এবাউট ইয়ৰ ডেইলি লাইফ এইটো প্ৰেক্টিছ কৰিবা এইটো ফ্ৰেণ্ডলি লেটাৰত পৰিব আৰু এইটো বহুত ৰিপিট হৈ থাকে হাফ ইয়াৰলি এক্সামত নেক্সট আছে ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ গাৰ্জিয়ান requesting him her to send you some money that you need to buy a new set of uniform এটো ইম্পৰ্টেণ্ট আছে 7 নম্বৰটো এটা চাবা নেক্সট 8 নম্বৰটো আমি এটা হাফ ইয়াৰলি কমন ভিডিঅ' বনাইছিলোঁ যে ইংলিছৰ তাৰ এই কুৱেশ্যনটো বৰকৈ ৰিপিট হৈ আছিলে আৰু এখন লেটাৰ ইম্পৰ্টেণ্ট আছে ইয়াৰ লগতে সেইটো হৈছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম এবাউট ইয়ৰ SSLC এক্সাম প্ৰিপেৰেশ্যন তো সেইখনো তোমালোকে প্ৰেক্টিছ কৰিবা ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি এক্সপ্ৰেছিং ইয়ৰ concern over the incidents of crime against women in Assam এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে এবাৰ SSLC এক্সামৰ কাৰণেও তো এইটো প্ৰেক্টিছ কৰিবা আৰু 10 নম্বৰটো তোমালোকে চাব পৰা ছাপ'জ ইউ আৰ দ্য জেনেৰেল ছেক্ৰেটাৰী অফ ষ্টুডেণ্টছ ইউনিয়ন অফ ইয়ৰ স্কুল ৰাইট এন এপ্লিকেশ্যন টু দ্য প্ৰিন্সিপাল ৰিকুৱেষ্টিং হিম টু গ্ৰাণ্ট এ হাফ হলিডে অন দ্য অকেশ্যন অফ দ্য কাতি বিহু ফেষ্টিভেল এইটো ইম্পৰ্টেণ্ট আছে এজ এ জেনেৰেল ছেক্ৰেটাৰী তোমালোকক প্ৰিন্সিপাললৈ লেটাৰ লিখিব দিব পাৰে কুৱেশ্যনত তো এইখিনি আছিলে আমাৰ কিছুমান ইম্পৰ্টেণ্ট কমন এছে তো আমি চাওঁ প্ৰচেছটো কেনেকুৱাকৈ লিখিব লাগিব ইয়াত তোমালোকে হেণ্ড ৰাইটিংটো নাচাবা এখন বহুত পুৰণা বহি হয় জাষ্ট মই তোমালোকক ফৰ্মেটটো দেখাবৰ কাৰণে আনিছোঁ এইটো চোৱা টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন তাৰপিছত লোকেশ্যনটো দিবা তাত গুৱাহাটী আছাম আৰু ডেটটো দি দিবা তো ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ হেডিংটো এনেকুৱাকৈ লিখিবা তাৰপিছত অলপ গেপ দিবা মাজতে গেপ দি ছাবজেক্ট বুলি লিখিবা ছাবজেক্টটো লগতে লিখি নিদিবা ডেটৰ তলত আৰু লিখোঁতে ইয়াত কি আছে ছাবজেক্টটো ইৰডিক পাৱাৰ ছাপ্লাই ইন বেলতলা এৰিয়া অফ গুৱাহাটী তো কুৱেশ্যনত যেনেকুৱা দিব সেইটোৱে লিখিবা তোমালোকে ছাবজেক্টত আৰু ছাবজেক্টৰ পিছত তোমালোকে এনেকুৱাকৈ ষ্টাৰ্টিং কৰিব পাৰা যদি নাজানা কেনেকুৱাকৈ লিখিব লাগিব থ্ৰু ইয়ৰ এষ্টিম নিউজ পেপাৰ আই উইচ টু ড্ৰ দ্য এটেনশ্যন অফ দ্য কনচাৰ্ণ অথৰিটিজ টু দ্য পিপল অফ আৱাৰ এৰিয়া হেভ টু ৰিমেইন ইন ডাৰ্কনেছ ফৰ মেনি আৱাৰ্ছ ডেইলি তো ইয়াত সেই লোড শ্বেডিঙৰ কথাই কোৱা হৈছে কিন্তু তোমালোকৰ যোনটো প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো অলপ ডিছকাছ কৰি দিবা আৰু লাষ্টৰ লাইনটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো নিলিখাকৈ নাহিবা সেইটো হৈছে আই হোপ ডেট ইয়ৰ পপুলাৰ নিউজ পেপাৰ উইল হাইলাইট দিছ প্ৰব্লেম এণ্ড চুন ইফেক্টিভ মেজাৰ উইল বি টেকেন মিষ্টাৰ এক্স ডিষ্ট্ৰিক্ট জেড তো এনেকুৱাকৈ লিখি দিবা তোমালোকে যোনটো প্ৰব্লেমৰ ওপৰত সোধে তাৰ ওপৰতে লিখিবা বাকী এপ্লিকেশ্যন কেনেকুৱাকৈ লিখিব লাগিব সেইটো জানাই চাগে টু দ্য প্ৰিন্সিপাল ABC একাডেমি তো এনেকুৱাকৈ লিখি দিবা পৰাপক্ষত তোমালোকে স্কুলৰ নামটো মেনশ্যন নকৰিবা ABC একাডেমি বুলি দি থৈ দিবা তাৰপিছত এড্ৰেছ যি দিয়া দিব পৰা ইয়াত লিখা আছে জু তিনিআলি ৰোড গুৱাহাটী আছাম আৰু ডেটটো দিবা আৰু ছাবজেক্ট আৰু ডেটৰ মাজত গেপ অলপ দিবা তোমালোকে বহুত ষ্টুডেণ্টছে গেপটো নিদিয়ে যাৰ ফলত সিহঁতৰ কেতিয়াবা হাফ মাৰ্ক এটা কাটি দিয়ে তো তেনেকুৱা ভুল নকৰিবা তোমালোকে আৰু ষ্টাৰ্টিং কৰিব পাৰা ৰেছপেক্টেড ছাৰ most humbly and respectfully I beg to state that
I shall not be able to attend school তাৰপিছত ডেটটো দি দিবা আৰু লাষ্টত এই কথাটো লিখিব নাপাহৰিবা যে therefore I kindly request you to grant me leave for the above mentioned dates. I shall remain grateful to you. Thank you so much. Obediently yours. তাৰপিছত নেম দিবা ক্লাছ ৰোল নম্বৰ আকৌ ইয়াত তোমালোকৰ নিজৰ নামটো নিদিবা মিষ্টাৰ এক্স ৱাই এনেকুৱাকৈ দি থৈ দিবা SSLC এক্সামত এখন আৰু এখন এডিটৰলৈ লেটাৰ হয় সেম ফৰ্মেটতে লিখা আছে খালি ইয়াত লিখা আছে যে থ্ৰু ইয়ৰ এষ্টিম নিউজপেপাৰ আই উইচ টু ড্ৰ দ্য এটেনশ্যন অফ দ্য কনচাৰ্ণ অথৰিটিজ টু দ্য প'ৰ কণ্ডিশ্যন অফ দ্য ৰোডছ ইন আৱাৰ লোকেলিটি তো যোনটো প্ৰব্লেম হয় সেইটোৰ বিষয়ে লিখি দিলেই হ'ল বাকী ফৰ্মেটটো একেই হ'ব তো ইয়াৰ পৰা তোমালোকে লিখিব পাৰা যদি প্ৰব্লেম পোৱা আৰু লাষ্টত লিখিবা এই ষ্টেটমেণ্টটো লিখি তোমালোকে কনচাৰ্ণ চিটিজেন মিষ্টাৰ এক্স ডিষ্ট্ৰিক্ট ৱাই সেনেকুৱাকৈ লিখি দিবা আৰু এখন আছে টু দ্য এডিটৰলৈ লেটাৰ ইয়াত কি আছে ছাবজেক্টটো প্ৰাইচ হাইক ইন কমোডিটিজ মূল্য বৃদ্ধিৰ ওপৰত আছে তো একেই মই কোৱা পেটাৰ্ণটোতে লিখি দিবা তোমালোকে আৰু লাষ্টত এতিয়া আমি ডিছকাছ কৰিম ফ্ৰেণ্ডলি লেটাৰ সেইটোৱে বাকী আছে এতিয়া ইয়াত ফ্ৰেণ্ডলি লেটাৰ ষ্টাৰ্ট কৰা কেইটামান নিয়ম থাকে তো সেনেকুৱাকৈ যদি তোমালোকে ষ্টাৰ্ট কৰা তেনেহ'লে এক্সামত ফুল মাৰ্কছ দিয়া চান্স থাকে লেটাৰ ৰাইটিঙত তোমালোকক যোনটো কুৱেশ্যন সোধে তাৰ একৰ্ডিং তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰি লিখিব পাৰা নহ'লে নিজেও অলপ বনাই লিখিব পাৰা কিন্তু মন কৰিবা যাতে ষ্টাৰ্টিংটো অলপ বেয়া কৰি নিদিয়া তোমালোকে ষ্টাৰ্টিংটো ভাল কৰিব লাগিব তো ডিয়াৰ ফ্ৰেণ্ড বা যি সোধে সেইটো লিখিবা তোমালোকে নাম্বাৰ 1 আছে ডু নট মিছ আণ্ডাৰষ্টেণ্ড মি ফৰ মাই চাইলেঞ্চ এজ আই ৱাজ বিজি প্ৰিপেয়াৰিং ফৰ মাই হাফ ইয়াৰলি এক্সামিনেশ্যন ইয়াত হাফ ইয়াৰলি জেগাত বেলেগো দিব পাৰা দ্য এক্সামিনেশ্যন ইজ অভাৰ আই টেক দ্য অপৰচুনিটি টু ৰাইট টু ইউ তো এনেকুৱাকৈ ষ্টাৰ্ট কৰিব পাৰা ধুনীয়া হয় তেতিয়া আৰু যদি বেমাৰৰ কথা সোধে তোমালোকক এনেকুৱাকৈ ষ্টাৰ্ট কৰিব পাৰা যে আই কুড নট ৰাইট টু ইউ আৰ্লিয়াৰ বিকজ অফ মাই ইলনেছ ইট গিভ মি প্লেজাৰ টু ৰাইট এনেকৈ লিখি দিবা তোমালোকে থাৰ্ড নম্বৰত আছে আই এম ৰিয়েলি চৰি বিকজ আই কুড নট ৰিপ্লাই টু ইয়ৰ লেটাৰ ইন টাইম আই ৱাজ বিজি প্ৰিপেয়াৰিং ফৰ মাই প্ৰজেক্ট ৱৰ্ক এজ দ্য প্ৰজেক্ট ৱৰ্ক ইজ অভাৰ আই টেক দ্য অপৰচুনিটি টু ৰাইট ইট টু ইউ তো তোমালোকক যদি এক্সিবিশ্যনৰ প্ৰজেক্টৰ ৰিগাৰ্ডিং কিবা লেটাৰ লিখিব কাৰণে কয় তেনেহ'লে এনেকুৱাকৈ লিখিব পাৰা তোমালোকে তো এইকেইটা আছিলে কেইটামান কমন টাইপ যোনটো দি ষ্টাৰ্ট কৰিলে অলপ তোমালোকৰ মাৰ্কছ স্ক'ৰিং হয় আৰু নহ'লে তোমালোকে বনাই লিখিব পাৰা সোঁফালে তোমালোকে ৰাইট হেণ্ড ছাইডত ভেনিউ আৰু ডেটেডটো লিখিবা ভেনিউ যিকোনো হ'ব পাৰে এক্সাম হল হ'ব পাৰে বা যিকোনো লিখিবা আৰু ডেটটো লিখিবা আৰু লেফ্ট হেণ্ডত তোমালোকে লিখিবা ডিয়াৰ ফ্ৰেণ্ড আৰু ষ্টাৰ্টিং কৰি দিবা থেংক ইউ ফৰ ইয়ৰ লেটাৰ আই ৰিচিভ ইট য়েষ্টাৰডে ইউ হেড আস্কড মি এবাউট তাৰপিছত কি সুধিছিলে সেই কুৱেশ্যনটো লিখি দিবা টুডে আই এম গোয়িং টু ৰাইট এবাউট ইট তাৰপিছত লেটাৰখনৰ বডি পাৰ্টটো লিখিবা তোমালোকে যেনেকুৱাকৈ ভাল পোৱা সেনেকুৱাকৈ লিখিলে হ'ল আৰু লাষ্টত লিখিবা ডেটছ অল ফৰ টুডে গিভ ৰিগাৰ্ডছ টু আংকল এণ্ড আণ্টি যদি ফ্ৰেণ্ডক লিখিব কয় তেনেহ'লে এনেকুৱাকৈ লিখিব পাৰা আৰু লাষ্টত লিখিবা ফৰ এভাৰ ইয়ৰ্ছ মিষ্টাৰ এক্স তো সেনেকুৱাকৈ লিখি দিলেই হ'ল আৰু পাৰিলে এনেকুৱাকৈ বক্স এটাৰ তলত বনাই দিবা তো এই ভিডিঅ'টোত এই তিনিটা টাইপৰে কুৱেশ্যন ডিছকাছ কৰা হ'ল ফ্ৰেণ্ডলি লেটাৰ টু এডিটৰ আৰু টু প্ৰিন্সিপাল এক্সামত যোনখনে নাহক কিয় তোমালোকে লিখিব পাৰিবা বুলি মই ভাবিছোঁ আৰু তোমালোকে বিচাৰিলে আমাৰ পেইড হোৱাটছআপ গ্ৰুপটোত জইন হ'ব পাৰা তাৰ প্ৰাইচ হৈছে অনলি 150 ৰুপিজ আৰু এবাৰ হাফ ইয়াৰলি এক্সামৰ গোটেইখন ডিষ্ট্ৰিক্টৰে ফটোজ তোমালোকে সেই গ্ৰুপটোত পাই যাবা যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব জইন হ'বলৈ তোমালোকে এই নাম্বাৰটোত মেছেজ এটা দি চাব পাৰা আৰু ফাৰ্ষ্ট 10 ষ্টুডেণ্টৰ কাৰণে অকল 99 ৰুপিজ হ'ব তো অলৰেডি কিছুমান ষ্টুডেণ্ট জইন হৈ গৈছে তো এতিয়াও চান্স আছে তোমালোকে সোনকালে জইন হৈ যোৱা আৰু এবাৰ MCQৰ নিউ পেটাৰ্ণটো কেনেকুৱা হ'বলৈ ওলাইছে জানিব হ'লে এই ভিডিঅ'টো চাবা লিংক পিন কমেণ্টত দিয়া থাকিব